লগতে মই সম্বৰ্ধনা জনাব বিচাৰিছো এখনি মাফলাৰেৰে কংগ্ৰেচুলেশনস কৰিছিলা বিদ্যাৰ্থী গৃহত মোৰ মেথছত আৰু সায়েন্সত কিবা টিউচনৰ অনুভৱ আছিল মানে প্ৰয়োজন আছিল এই প্ৰয়োজন দিব নোৱাৰিলে ভৱিষ্যত মোৰ এম ইন লাইফ আছিল ডক্টৰ নমস্কাৰ প্ৰিয় বন্ধুসকল মোৰ আৰকে অফিচিয়েল ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু ইতিমধ্যে আপোনালোকে গম পাইছে যে HSLCৰ ফলাফল ঘোষণা কৰিছে আৰু তাৰ মাজতে আমাৰ গাঁওখনলৈ গৌৰৱ কঢ়িয়াই আনিছে আমাৰ উঠি অহা প্ৰজন্মই আৰু তাৰ বাবে মই মোৰ আগৰ ভিডিঅ'টোত আপোনালোকে দেখিছে এজন ছাত্ৰৰ মই অলৰেডি ভিডিঅ' বনালো আৰু এগৰাকী মেধাৱী ছাত্ৰ মোৰ লগত আছে আৰু তাৰ মই পৰিচয় জানিবলৈ চেষ্টা কৰিম আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম প্ৰথমে মই প্ৰাঞ্জিত নৰহক মই অভিনন্দন জনাইছো আৰু তোমাৰ ফলাফলৰ বাবে আৰু গৌৰৱ অনুভৱ কৰিছো আগলৈ আমি তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছো লগতে মই সম্বৰ্ধনা জনাব বিচাৰিছো এখনি মাফলাৰেৰে আৰু কংগ্ৰেচুলেশনস এতিয়া মই প্ৰাঞ্জিতৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিম আৰু আপোনালোকেও শুনিব আৰু পোনপ্ৰথমে মই জানিবলৈ চেষ্টা কৰিম প্ৰাঞ্জিতৰ ঘৰত কোন কোন আছে মই আৰু মোৰ মা দেউতা আৰু ভণ্টি তিনিজনী আৰু ভাইটি এজন আৰু তুমি তোমাৰ স্কুল অমৰজ্যোতি জনজাতি হাই স্কুল অমৰজ্যোতি জনজাতি হাই স্কুলত পঢ়িছে অৰ্থাৎ আমাৰ গাঁওখনৰে বিদ্যালয় হয় আৰু আমাৰ গাঁৱৰ পৰাই তেওঁ এইবাৰ এই ৰিজাল্টটো আনিছে আৰু তুমি কি বিভাগত উত্তীৰ্ণ হৈছা আৰু লেটাৰ কিমানত পাইছা লেটাৰ দুখনত পাইছো ফাৰ্ষ্ট ডিভিজনত আছামিজ আৰু ছ'চিয়েল তাৰ পিছত তোমাৰ কিবা বিদ্যায়তনিক দিশত তুমি কি অভাৱ অনুভৱ কৰিছিলা বিদ্যাৰ্থী গৃহত মোৰ মেথছত আৰু সায়েন্সত কিবা টিউচনৰ অনুভৱ আছিল মানে প্ৰয়োজন আছিল এই প্ৰয়োজন দিব নোৱাৰিলে আসলতে আমাৰ মধ্যবিত্ত শ্ৰেণীৰ ল'ৰা ছোৱালীবিলাকৰ কিছুমান অভাৱ অভিযোগ থাকে আসলতে সেইখিনি অভাৱ অভিযোগ তেওঁলোকে নেওচি মাক দেউতাকক কষ্ট নিদিয়াকৈ সেই আক্ষেপ নথকাকৈ তেওঁ কিন্তু আজি ভাল ফলাফল লাভ কৰিছে কাৰণ ঘৰখনে বিচাৰিলেও সেইখিনি পূৰণ কৰিব নোৱাৰে একচুৱেলি তাৰ হিচাপত ভাল ফলাফল লাভ কৰিছে কাৰণ গণিত আৰু বিজ্ঞান বা কিছুমান বিষয় এনেকুৱা বস্তু থাকে যিখিনি বস্তু নিজে আয়ত্ত কৰিব নোৱাৰে আসলতে সেইখিনি গাইডেন্সৰ প্ৰয়োজন হয় তেনে ক্ষেত্ৰত সি ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে এয়া আমি গৌৰৱ অনুভৱ কৰিছোঁ খুব গাঁওবাসী হিচাপে আৰু গাঁৱৰ মানুহবিলাকেও ইতিমধ্যে খা খবৰ লৈ গৈছেহি বহুত মানুহ আহিছে খা খবৰ লৈছে ৰিজাল্টৰ দিনাখনি আৰু মই এটা শান্তভাৱে আজি তেওঁৰ কিছু কথা জানিবলৈ চেষ্টা কৰিম আৰু তোমাক মেথছত বহুতখিনি অলপ গাইডেন্সৰ প্ৰয়োজন আছিলে হয়নে নহয় হয় সেইখিনি থাকি গৈছে আৰ্থিক অভাৱৰ কাৰণে হয়নে নহয় হয় তোমাৰ দেউতাৰ উপাৰ্জনৰ পথ কি মানে দেউতাই এনে হাজিৰা কৰে খেতি বাতি কৰে আপোনালোকে শুনিলে এনে এজন মেধা ছাত্ৰক গাঁওবাসীৰ হৈ বা আমাৰ বিভিন্ন সংগঠন আছে মিচিং অট'নমাছ কাউন্সিল আছে TMPK আছে TMMK আছে তেনেকুৱা ধৰণৰ সংঘবিলাকে তেনেকুৱা ধৰণৰ সংস্থাবিলাকে এনে এজন মেধাৱী ছাত্ৰক সহায় সহযোগিতা আগবঢ়াটো আমি খুবেই বিচাৰোঁ কাৰণ এইবিলাক আমাৰ সম্পদ হয় কিতাপ পত্ৰই হওক সেইখিনি প্ৰয়োজনত অকণমান যদি কিঞ্চিতমান যদি সহায়ৰ হাত আগবঢ়ায় তেনে ক্ষেত্ৰত এই সম্পদ হিচাপে জাতিত থিয় দিব পাৰিব আশা কৰোঁ আমাৰ জাতীয় সংগঠনবিলাকে সহায়ৰ হাত আগবঢ়াব প্ৰাঞ্জিত নৰহক কাৰণ তেওঁৰ দেউতাক মাজতে অসুস্থ হৈছিলে যেতিয়া পৰীক্ষাৰ সময় তেতিয়া অসুস্থ হৈছিলে দেউতাকে আৰু তেনে পৰিৱেশক নেওচি আজি এটা ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে আৰু আশা কৰোঁ বিদ্যালয়খনৰো এটা গৌৰৱ হয় আৰু এতিয়া তুমি কোনটো বিভাগত যাব বিচাৰা আৰু ভৱিষ্যতে কি হোৱাৰ সপোন দেখিছা তুমি সায়েন্সত যাব বিচাৰিছোঁ এতিয়া ভৱিষ্যত মোৰ এম ইন লাইফ আছিল ডক্টৰ অ'কে মাক দেউতাকে সেইখিনি সামৰ্থ্য আছেনে বা দিব পাৰিব বুলি তুমি ভাবানে আশা কৰোঁ দিব পাৰিব চাগে কাৰণ তেওঁৰ দেউতাক অকণমান অসুস্থ হৈছিলে আসলতে সঁচা কথা ক'ব গ'লে তেওঁৰ নিজৰ জ্ঞান হেৰুৱাই পেলাইছিলে কিন্তু
সেই বাধা নেওচিও ল'ৰাটোৱে যে আজি দুখন বিষয়ত লেটাৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈ গাঁওখনলৈ গৌৰৱ কঢ়িয়াই আনিছিল কিতাপৰ প্ৰয়োজন হয় সেইখিনি বস্তু যদি কোনোবাই সহায় কৰে তেনে ক্ষেত্ৰত নিশ্চয় প্ৰাণজিতৰ সপোন পূৰণ হ'ব বুলি মই ভাবোঁ আৰু আশা কৰোঁ কোনোবা সদাশয় ব্যক্তিয়ে যদি সহায়ৰ হাত আগবঢ়াব পাৰে কমেণ্ট বক্সত জনাব মই ডিটেইলছ জনাব চেষ্টা কৰিম আৰু ল'ৰাটোৰ মাক দেউতাকৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিম আৰু আশা কৰোঁ আমাৰ মাজত মানৱতা হেৰাই যোৱা নাই আমাৰ সমাজত মানৱতা এতিয়াও জীয়াই আছে বুলি মই ভাবোঁ এনে ল'ৰা ছোৱালীৰ কাৰণে এনে এটা সম্পদ জীয়াই ৰাখিবৰ কাৰণে নিশ্চয় কোনোবা সদাশয় ব্যক্তি আগবাঢ়ি আহিব আৰ্থিক অনাটনে তোমাৰ সপোনটো বাধা দিব পাৰে বুলি তুমি ভাবানে নেভাবোঁ কাৰণ নিজৰ আগ্ৰহ মানে এজন যেনেদৰে সবল ব্যক্তি হ'ল যেনে ধৈৰ্য একাগ্ৰতা আগ্ৰহ নিয়মানুৱৰ্তিতা সময়ানুৱৰ্তিতা আদি গুণৰ প্ৰয়োজন তেনেদৰে মই যদি আগ্ৰহেৰে পঢ়ি বা ভালদৰে আয়ত্ব কৰি গ'লে চাগে নিশ্চয় আশা পূৰ্ণ কৰিব পাৰিব হয়নে নহয় সেয়া আপোনালোকে শুনিলে ইমান কম বয়সৰ ল'ৰাটো আজি প্ৰৱেশিকা পৰীক্ষাত ভাল ফলাফলো লাভ কৰিছে তাৰ মাজতে ইমান সুন্দৰ কথা কৈছে যে দৰিদ্ৰতাই কেতিয়াও হেঙাৰ হ'ব নোৱাৰে মই আৰু এটা কথা সুধিব বিচাৰিছোঁ এই প্ৰাণজিতৰ এই ফলাফলত তুমি কাক কৃতিত্ব দিবা মোৰ শ্ৰদ্ধাৰ মাক দেউতাক আৰু মোৰ শিক্ষাগুৰুসকলক পোনপ্ৰথমে মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ শিক্ষক শিক্ষয়িত্ৰী অৰ্থাৎ আমাৰ ছাৰ বাইদেউসকলৰ সহায় সহযোগিতাত যেন এনেকুৱা এটা ৰিজাল্ট কৰিব পাৰিছোঁ তাৰ বাবে মই নিজে নিজকে গৌৰৱ তোমাক পুনৰবাৰ তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আৰু আগলৈ আগবাঢ়ি যোৱা গাঁওখনলৈ গৌৰৱ কঢ়িয়াই আনা আৰু তাৰেই কামনা কৰিছোঁ ধন্যবাদ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব আৰু ভিডিঅ'টি ভাল লাগিলে শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব কাৰণ এয়া আচলতে প্ৰেৰণাৰ উৎস আৰু অনেকজন ল'ৰা ছোৱালীৰ এনেকুৱা এটা অভিযোগ থাকিব পাৰে যে মাক দেউতাকে ভালকৈ টিউশ্যন দিয়াব পৰা নাই মাক দেউতাকে ভাল ভাল কাপোৰ বা তেনেকুৱা ধৰণৰ অভাৱ অভিযোগবিলাক মানে মাক দেউতাকবিলাকক দিয়া দেখা যায় কিছুমান ল'ৰা ছোৱালীয়ে কিন্তু এনে প্ৰাণজিত হাজাৰজন প্ৰাণজিত ওলাই আহক যে যিখিনি অভিযোগ এইখিনি মাক দেউতাকৰ প্ৰতি আক্ষেপ নাৰাখি পিনিও মাক দেউতাকৰ প্ৰতি অভিযোগ নাৰাখি পিনিও আজি এটা ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে এয়া আমাৰ বাবে সঁচাকৈ প্ৰশংসনীয় এনে ল'ৰা ছোৱালী আমাক আৰু লাগে যিখিনি অভিযোগ অবিহনে এটা সুন্দৰ ফলাফল লাভ কৰিব বিচাৰে নিজৰ লক্ষ্য স্থানৰ পৰা বিচলিত নহয় আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ